মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ এক্সাৰচাইজ 8A-ৰ 6 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিম 7 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চ' 7 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, কৈছে টোটেল কষ্ট অফ ফেন্সিং অফ এ স্কুৱেৰ প্লেগ্ৰাউণ্ড এট দ্য ৰেট অফ ₹35 পাৰ মিটাৰ্ছ ইজ ₹4,480। ফাইণ্ড দ্য মিজাৰ অফ ইচ ছাইড অফ দ্য প্লেগ্ৰাউণ্ড। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে বৰ্গাকৃতি খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ হয় 4,480 টকা। খেলপথাৰখনৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? চোৱা ইয়াত মুঠ খৰচ কিমান আছে চোৱা, 4,480 টকা, আৰু প্ৰতি মিটাৰৰ দামটো কিমান আছে চোৱা 35। অৰ্থাৎ এইটো এনেদৰে বুজিবলৈ চেষ্টা কৰা যে চোৱা, এটা বস্তু ধৰিলোঁ মুঠ দামটো আছে 10 টকা, এটা বস্তুৰ মুঠ দাম 10 টকা, আৰু প্ৰতিটোৰ দাম অৰ্থাৎ কিবা এটা বস্তুৰ প্ৰতিটোৰ দাম ধৰিলোঁ আমি 2 টকা, হয়নে? 2 টকা। আৰু তেতিয়াহ'লে আমি কেইটা বস্তু কিনিব পাৰিম চোৱা, 2 10ত কেইবাৰ যাব 5 বাৰ, হয়নে? 5 দুগুণ কিমান 10, এতিয়া 10ৰ পৰা 10 গ'লে কিমান 0। অৰ্থাৎ চোৱা আমি কেইটা বস্তু কিনিব পাৰিলোঁ, 5টা বস্তু কিনিব পাৰিলোঁ, হয়নে? এতিয়া চোৱা, এটা বস্তু মুঠ দাম দি আছে 10 টকা, আৰু সেই বস্তুটোৰ প্ৰতিটোৰ দাম কিমান, যদি 2 টকাকৈ হয় তেতিয়াহ'লে আমি কেইটা বস্তু কিনিব পাৰি, 5টা বস্তু কিনিব পাৰি। এতিয়া চোৱা আমি এই 7 নম্বৰটো কেনেকৈ কৰিম চোৱা, নম্বৰ 7ৰ চলিউশ্যন চোৱা কেনেকৈ কৰিম। ইয়াত কি লিখা আছে চোৱা, প্ৰথমে ইংলিছত চাই লোৱা কি লিখা আছে। কৈছে যে টোটেল আমি কি উলিয়াব লাগে চোৱা, ইয়াত পৰিসীমাটো উলিয়াই ল'ব লাগে, হয়নে? অৰ্থাৎ ইয়াত লিখা যে পেৰিমিটাৰ, PERI, PERIMETER, পেৰিমিটাৰ অফ এ স্কুৱেৰ প্লেগ্ৰাউণ্ড, SQUARAD, স্কুৱেৰ প্লেগ্ৰাউণ্ড, PLAY, প্লে, GROUND, প্লেগ্ৰাউণ্ড। পেৰিমিটাৰ মানে কি, পৰিসীমা। প্ৰথমে কি কৰা, এই যোনখন প্লেগ্ৰাউণ্ড আছে, খেলপথাৰ আছে, খেলপথাৰ কি কৰা, প্ৰথমে পৰিমিটাৰ কি কৰা, পেৰিমিটাৰটো উলিয়াই লোৱা, অৰ্থাৎ পৰিসীমাটো উলিয়াই লোৱা। চোৱা কেনেকৈ উলিয়াম চোৱা, মোৰ দামটো কিমান আছে চোৱা, মুঠ খৰচটো কিমান আছে চোৱা, 4,480 টকা। ইয়াত ওপৰত লিখা আছে 4,480। আৰু চোৱা এটাৰ দাম এটা, অৰ্থাৎ প্ৰতি মিটাৰৰ দামটো কিমান আছে চোৱা 35। প্ৰতি মিটাৰৰ দামটো ইয়াত লিখি লোৱা 35। এতিয়া চোৱা এই 35 4,480ত কিমান বাৰ যায় হৰণ কৰাচোন, এইটো 35টোক কি কৰা, এই চাইডে 4,480 হৰণ কৰা। চ' 35 44ত কেইবাৰ যাব, এবাৰ। 35 এগুণ কিমান হ'ব 35। ইয়াত চোৱা শূন্যটো তললৈ নমাই দিয়া, কি কৰা ইয়াত 8টো তললৈ নমাই দিয়ে, এই 4 পৰা 5টো নাযায়, ইয়াৰ পৰা ধাৰ গ'লে কিমান হ'ব, ইয়াত হ'ব 14, 14 পৰা 5 গ'লে কিমান 9, আৰু ইয়াত আছে 3 পৰা 3 গ'লে 0 লিখাৰ দৰকাৰ নাই। ইয়াত আছে কিমান 980 আছে, এতিয়া 35 চোৱা 9ত নাযায়, 98ত যাব, 98ত কেইবাৰ যাব চোৱা, 35 কেইবাৰ যাব দুবাৰ, 35 কেইবাৰ যাব দুবাৰ, দুবাৰ গ'লে কিমান হ'ব 70। 0টো তললৈ নমাই দিয়া, 8টো তললৈ নমাই দিয়া, 9ৰ পৰা 7 গ'লে কিমান 2, অৰ্থাৎ কিমান আছে চোৱা 280। এতিয়া 35 280ত কেইবাৰ যায় চোৱা, 35টোক যদি আমি কি কৰোঁ 8 বাৰ দিওঁ, 5 8 গুণ 40, 40ৰ শূন্য 7 আছে 4, 3 8 গুণ 24, 24 4 কিমান 28, অৰ্থাৎ 280 পালোঁ, হয়নে? ইয়াত লিখা 280। এইটো 280 পৰা 280 গ'লে কিমান 0, আৰু কিমান বাৰ দিলোঁ আমি 8 বাৰ, অৰ্থাৎ ইয়াত লিখা 8 বাৰ। অৰ্থাৎ চোৱা এই 35টোক দি যদি আমি যদি 4,480 কাটো কেইবাৰ যাব 128 বাৰ, অৰ্থাৎ আমি ইয়াত কিমান পালোঁ, পৰিসীমাটো 128 কি লিখা আছে চোৱা, 128 কি হ'বগৈ ইয়াত লিখিম মিটাৰ। এতিয়া চোৱা যিহেতু আমি পৰিসীমাটো পাই গ'লোঁ, হয়নে? এতিয়া চোৱা আমাক কি কৈছে চোৱা, প্ৰশ্নটোত কৈছে যে ইচ ছাইড, ফাইণ্ড দ্য মিজাৰ অফ ইচ ছাইড অফ দ্য প্লেগ্ৰাউণ্ড। আমি কি কৰিব লাগে, এতিয়া প্ৰতিটো বাহুৰ যোগ উলিয়াব লাগে। চোৱা প্ৰতিটো বাহুৰ কেনেকৈ যোগটো উলিয়াম, ইয়াত লিখোঁ যে লেন্থ, LENGTH, লেন্থ অফ ইচ ছাইডছ, SIDE, ছাইড। লেন্থ অফ ইচ ছাইডটো কেনেকৈ উলিয়াম চোৱা, যেতিয়া বৰ্গৰ কি কৰি আমাৰ এটা বাহুৰ যোগ উলিয়াব দিয়ে, চোৱা আমাৰ সূত্ৰটো কি আছে চোৱা, বৰ্গৰ যেতিয়া কি কৰিব আমাৰ এটা বাহুৰ যোগ উলিয়াব দিব, তেতিয়া চোৱা ইয়াৰ যোনটো সূত্ৰ আছে সেইটো কি আছে চোৱা, চোৱা বৰ্গৰ এটা বাহুৰ দিশ যেতিয়া আমাক উলিয়াব দিয়ে তেতিয়া কি কৰিব লাগিব, পৰিসীমাটো কি কৰিব লাগিব, 4ৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। যিহেতু চোৱা বৰ্গ এইখন এখন কি, ইয়াত এখন বৰ্গ আঁকিলোঁ, বৰ্গ, এই বৰ্গ চোৱা কেইখন বাহু আছে, 4খন বাহু আছে, হয়নে? আৰু এই মোৰ যোনটো পৰিসীমা আছে, এই পৰিসীমাটোক যদি আমি কি কৰোঁ, যিহেতু বাহু 4খন আছে, 4টো যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব, আমাৰ এখন বাহুৰ মাপ ওলাই যাব। চোৱা 4 128ত কেইবাৰ যায় চোৱা, 1 2 8 4, 4 12ত কেইবাৰ যাব চোৱা 3 বাৰ, 3 4 গুণ কিমান 12, আৰু এই 4টো 8ত কেইবাৰ যাব দুবাৰ, 4 2 গুণ কিমান 8, হয়নে? অৰ্থাৎ কিমান পালোঁ আমি 32 ইয়াত মিটাৰ। এইটো হ'ল আমাৰ আনচাৰ। আৰু এতিয়া চোৱা আমি অসমীয়াত কেনেকৈ কৰিম চোৱা, ইয়াত প্ৰথমে অসমীয়াটো চাই লোৱা, প্ৰশ্নটোত কি কৈছে চোৱা, বৰ্গাকৃত খেলপথাৰ এখনৰ, এইটো নহয় এইটো, বৰ্গাকৃত খেলপথাৰ এখনৰ বেট দিওঁতে প্ৰতি মিটাৰ 35 টকা হিচাপে মুঠ খৰচ হয় 4,480 টকা। প্ৰথমে ইয়াত কি কৰোঁ, লিখা যে বৰ্গাকৃতি খেলপথাৰৰ
খেলপথাৰৰ পৰিসীমা চোৱা পৰিসীমাটো আমি কেনেকৈ উলিয়াম মুঠ খৰচ কিমান হৈছে চোৱা 4,480 ইয়াত লিখা 4480 আৰু চোৱা প্ৰতি মিটাৰত খৰচ কিমান আছে 35 তলত লিখা 35 এতিয়া এই 35টোক দি আমি যদি 4480ক যদি কাটো আমি যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান পোৱা যাব 128 বাৰ অৰ্থাৎ ইয়াত লিখা 128 মিটাৰ এম মানে মিটাৰ অৰ্থাৎ পৰিসীমাটো কিমান পালোঁ আমি 128 মিটাৰ এতিয়া চোৱা এতিয়া কি কৈছে চোৱা প্ৰশ্নটো কৈছে যে প্ৰতিটো বাহুৰ যোগ কিমান হ'ব ইয়াত লিখিম যে প্ৰতিটো বাহুৰ যোগটো কেনেকৈ উলিয়াম আমি যি পৰিসীমা পাইছোঁ চোৱা পৰিসীমাটো কিমান পাইছে 128 ওপৰত লিখে 128 আৰু বৰ্গৰ বাহু কেইখন থাকে 4খন এইকাৰণে ইয়াত কি লিখে তলত 4 কি কৰে এতিয়া 4 দিয়ে 128ক যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 32 ইয়াত লিখে 32 আৰু ইয়াত লিখে মিটাৰ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 8 নম্বৰটো চোৱা কি কৈছে লেন্থ অফ এ ৰেক্টেংগেল ইজ টুৱাইচ ইটছ ব্ৰেড ইফ দ্য ব্ৰেড অফ দ্য ৰেক্টেংগেল ইজ 17 চেণ্টিমিটাৰ দেন ফাইণ্ড ইটছ পেৰিমিটাৰ আৰু অসমীয়াত কৈছে যে এটা আয়তৰ দিক প্ৰস্থৰ 2 গুণ দিকটো কি হ'ব প্ৰস্থৰ 2 গুণ হ'ব যদি ইয়াৰ প্ৰস্থ 17 চেণ্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা চোৱা প্ৰস্থ দি আছে কিমান 17 আৰু দিকটো কিমান হ'ব ইয়াৰ লগত 2 গুণ কৰা 17 2 গুণ কিমান 36 অৰ্থাৎ আমাৰ যোনটো দিকটো কিমান হ'ব 34 অৰ্থাৎ ইয়াত লিখা আছে নাম্বাৰ 8 সলিউশনটো চোৱা কেনেকৈ কৰিম প্ৰথমে ইয়াত লিখিলোঁ যে লেন্থ LENGTH লেন্থ আৰু ইয়াত লিখিলোঁ ব্ৰেড BREADTH ব্ৰেড আৰু অসমীয়াত হ'ব যে দিক ইয়াত লিখিলোঁ দিক আৰু ইয়াত লিখিলোঁ প্ৰস্থ চোৱা প্ৰশ্নটো কি কৈছে চোৱা কৈছে যদি ইয়াৰ প্ৰস্থ কিমান আছে চোৱা 17 চেণ্টিমিটাৰ হয়নে অৰ্থাৎ প্ৰস্থটো লিখিলোঁ যে 17 চেণ্টিমিটাৰ আৰু ইয়াত ব্ৰেডটো লিখিলোঁ আছে 17 cm মানে চেণ্টিমিটাৰ আৰু কি কৈছে চোৱা কৈছে যদি ইয়াৰ প্ৰস্থ 70 চেণ্টিমিটাৰ হয় হয়নে আৰু ইয়াত কি কৈছে এটা আয়তৰ দিকটো কি হৈছে প্ৰস্থৰ দ্বিগুণ দিকটো কি হ'ব প্ৰস্থৰ দ্বিগুণ অৰ্থাৎ 17ৰ ডবল হ'ব 17ৰ ডবল হ'লে কিমান হ'ব 34 চেণ্টিমিটাৰ আৰু ইয়াত লেন্থটো হ'ব কিমান 34 cm আৰু এতিয়া আমাক কি উলিয়াব দিছে চোৱা তেন্তে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰে চোৱা এতিয়া পৰিসীমাৰ সূত্ৰটো লিখি দিয়া ইয়াত পেৰিমিটাৰ PER পেৰিমিটাৰ METER পেৰিমিটাৰ অফ এ ৰেক্টেংগেল RECTANGLE ৰেক্টেংগেল সূত্ৰটো কি হ'বগৈ 2 পূৰণ লেন্থ LENGTH লেন্থ প্লাছ ব্ৰেড BREADTH ব্ৰেড আৰু অসমীয়াত হ'লে লিখিম যে আয়তৰ পৰিসীমা সমান 2 পূৰণ ব্ৰেকেট দিক যোগ প্ৰস্থ এতিয়া চোৱা আয়তৰ পৰিসীমা ইয়াত 2 লিখা পূৰণ লিখা দিকটো চোৱা কিমান পালোঁ 34 ইয়াত 34 লিখা যোগ লিখা প্ৰস্থ কিমান আছে চোৱা 17টো লিখি লোৱা এতিয়া আকৌ 2 লিখা পূৰণ এতিয়া 34 আৰু 17টো যোগ কৰা 34ৰ লগত যদি আমি 17টো যদি যোগ কৰোঁ কিমান হ'ব চোৱা 7 7 4 11 11 আছে 1 3 1 4 আৰু 1 5 অৰ্থাৎ কিমান পালোঁ চোৱা 51 এতিয়া এই 51ৰ লগত 2টো পূৰণ কৰা 2ৰ লগত 1 কৰিলে কিমান হ'ব 2 1 গুণ 2 5 2 গুণ 10 অৰ্থাৎ কিমান হ'ব 102 ইয়াত লিখি দিয়া আছে চেণ্টিমিটাৰ অৰ্থাৎ পৰিসীমাটো কিমান পালোঁ আমি 102 চেণ্টিমিটাৰ এতিয়া চোৱা ইংলিছত কেনেকৈ কৰিম 2 লিখা পূৰণ লেন্থটো চোৱা কিমান আছে 34 ইয়াত লিখা 34 যোগ আৰু ব্ৰেড কিমান আছে চোৱা 17 ইয়াত লিখা 17 এতিয়া 2 লিখা পূৰণ 34 আৰু 17 যদি যোগ কৰি কিমান হ'ব 51 এতিয়া 51ৰ লগত 2টো পূৰণ কৰিলে কিমান হ'ব 102 আৰু ইয়াত এককটো কি আছে চেণ্টিমিটাৰ এইটো হ'ল আমাৰ এনচাৰ ইয়াৰ পাছত 9 নম্বৰটো চোৱা কি কৈছে অজয় ৰানছ এৰাউণ্ড এ স্কুৱেৰ ফিল্ড অফ ছাইড 60 মিটাৰ্ছ বিমলা ৰানছ around a field which is the shape of a regular pentagon of side 50 meters who covers more distance by how much আৰু অসমীয়াত কৈছে যে অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি চোৱা কেনেকৈ কৰিম নাম্বাৰ 9ৰ সলিউশন কেনেকৈ কৰিম চোৱা প্ৰথমে কি কৰা এই যি লাইনটো আছে এইটো লিখি লোৱা অজয় ৰানছ এৰাউণ্ড এ স্কুৱেৰ ফিল্ড অফ ছাইড 60 মিটাৰ এইটো চাইছা প্ৰথমে ইয়াত লিখি লোৱা অজয় AJAY অজয় ৰানছ RUNS ৰানছ এৰাউণ্ড AROUND এৰাউণ্ড এ স্কুৱেৰ SQUARE স্কুৱেৰ ফিল্ড FIELD ফিল্ড তাৰপিছত আছে অফ ছাইড 60 মিটাৰ্ছ METERS মিটাৰ্ছ এতিয়া কি কৰা এই যে অজয়ে দৌৰা ফিল্ডৰ পৰিসীমাটো উলিয়াই লোৱা
ইয়াত লিখা আছে পেৰিমিটাৰ PERI PERIMETER পেৰিমিটাৰটো কেনেকৈ উলিয়াম চোৱা পেৰিমিটাৰটো কি হ'বগৈ যিহেতু কি কৈছে এখন কৈছে স্কুৱাৰ ফিল্ড হয়নে বৰ্গৰ পৰিসীমাটো কেনেকৈ উলিয়াই চোৱা কিতাপত চোৱা সূত্ৰটো চাই লোৱা কি লিখা আছে বৰ্গৰ পৰিসীমা যোনটো সূত্ৰ এইটো চোৱা কি লিখা আছে চ' বৰ্গৰ পৰিসীমা সূত্ৰটো কেনেকৈ লিখিম চোৱা কি 4 পূৰণ এটা বাহুৰ দিশ যিহেতু বৰ্গৰ এখন বাহু থাকে 4খন বাহু আৰু এই 4খন বাহুৰ লগত কি এটা বাহুৰ যিকোনো দিশটো পূৰণ কৰি দিলে আমাৰ কি ওলাই যাব বৰ্গৰ পৰিসীমাটো ওলাই যাব অৰ্থাৎ চোৱা ইয়াত লিখিম যে পেৰিমিটাৰ বৰ্গৰ পৰিমিটাৰ কি কৰিম 4 পূৰণ এটা বাহুৰ যোগ চ' এটা বাহুৰ যোগটো কিমান দি আছে 60 ইয়াত কি কৰা 4টোৰ লগত 60টো কি কৰা পূৰণ কৰা 4 লগত যদি 60 পূৰণ কৰি কিমান হ'ব 4 6 গুণ 24 আৰু এই 0 0 অৰ্থাৎ কিমান পালোঁ 2 কিমান হ'ব 240 হয়নে 240 আৰু ইয়াত হ'ব m মানে মিটাৰ অৰ্থাৎ অজয়ে কিমানটো দৌৰিছে 240 মিটাৰ দৌৰিছে তাৰপিছত চোৱা তাৰপিছত এই কথাটো লিখি লোৱা যে ইয়াত এতিয়া বিমলাটো চোৱা কি লিখি আছে বিমলা ৰানছ এৰাউণ্ড এ ফিল্ড হুইচ ইজ দ্য শ্বেপ অফ ৰেগুলাৰ পেণ্টাগন অফ ছাইড 50 মিটাৰ এই ইয়াৰ পৰা এই লাইনটো লিখি দিয়া চাই লিখিবা যে বিমলা BIMLA বিমলা RUNS ৰানছ AROUND around a field 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 which is the shape shape of a regular regular pentagon 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 of side 50 meters 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 এতিয়া চব বিমলাই কিমানখিনি দৌৰিছে তাৰ পৰিসীমাটো উলিয়াই লোৱা ইয়াত লিখা আছে পেৰিমিটাৰ PERIMETER মিটাৰ পেৰিমিটাৰ চোৱা যিহেতু ইয়াত কি হৈছে পেণ্টাগন মানে পঞ্চভুজৰ যোনটো পৰিসীমা সেইটো কেনেকৈ উলিয়াই চোৱা পেণ্টাগন মানে পঞ্চভুজ মানে কিমান 5ৰ লগত কি কৰা এটা বাহু ইয়াত চোৱা যোগটো কিমান দিছে 50 এই 5ৰ লগত কি কৰা 50টো পূৰণ কৰা এতিয়া চোৱা 5 গুণ কিমান 25 আৰু ইয়াত 0 লিখি দিয়া আৰু ইয়াত মিটাৰ লিখি দিয়া অৰ্থাৎ চোৱা বিমলাই কিমানখিনি দৌৰিছে 250 মিটাৰ দৌৰিছে আৰু অজয়ে কিমানখিনি দৌৰিছে 240 মিটাৰ দৌৰিছে চ' এতিয়া এই কথাখিনি অসমীয়াত লিখি লোৱা চ' অসমীয়াত কেনেকৈ লিখিম ইয়াৰ পৰা এই লাইনটো ইয়াত লিখি দিয়া অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ খেলপথাৰ চাৰিওফালে এপাক দৌৰিলে এই কথাটো ইয়াত লিখি দিয়া অজয়ে 60 মিটাৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে এতিয়া চোৱা ইয়াৰ পৰিসীমাটো উলিয়াই লোৱা ইয়াত লিখিছে পৰিসীমা চোৱা যিহেতু এইখন এখন বৰ্গৰ পৰিসীমাটো কেনেকৈ উলিয়াই 4 যিহেতু বৰ্গৰ 4খন বাহু থাকে 4 লিখে 4 লগত কি কৰে এটা বাহুৰ যোগটো কি কৰা পূৰণ কৰি দিয়ে এটা বাহুৰ যোগ কিমান আছে চোৱা 60 এতিয়া কি কৰে 4 লগত 60টো পূৰণ কৰা 4 6 গুণ 24 ইয়াত 0 আছে 0 লিখা আৰু ইয়াত মিটাৰটো লিখি দিয়া এতিয়া চোৱা বাকী তাৰপিছত লিখিবা যে এই ইয়াৰ পৰা লিখা বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজৰ আকৃতি খেলপথাৰৰ এখন চাৰিওফালে এপাক দৌৰিলে এই লাইনটো লিখি লোৱা ইয়াত বিমলৰ পৰা বিমলে 50 তাৰপিছত লিখিবা যে ইয়াত বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা তাৰপিছত কি লিখিছে সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ কি লিখি আছে চোৱা চাৰিওফালে এপাক খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে এতিয়া কি কৰা এই যে বিমলে যে দৌৰা ফিল্ডখনৰ পৰিসীমাটো উলিয়াই লোৱা ইয়াত লিখা আছে পৰিসীমা
চোৱা এইখন যিহেতু এখন কি কৈছে পঞ্চভুজ বুলি কৈছে, পঞ্চভুজৰ কেইখন বাহু থাকে 5খন, সেই 5খন বাহুৰ লগে এটা বাহুৰ কি কৰা যোগটো দিয়া আছে, চোৱা কিমান দিয়া আছে 50 মিটাৰ, সেই 50 মিটাৰটো কি কৰা যোগ কৰি দিয়া, 50 মিটাৰটো যোগ কৰি দিয়ে, এতিয়া 5 5 কিমান 25 আৰু এই 0 লিখি দিয়া, এতিয়া মিটাৰ লিখা, অৰ্থাৎ চোৱা বিমলে কিমান মিটাৰ দৌৰিছে 250 মিটাৰ দৌৰিছে আৰু কি কৈছে অজয়ে কিমানখিনি দৌৰিছে 240 মিটাৰ দৌৰিছে। এতিয়া চোৱা এই দুজনৰ মাজত কোনে বেছি দৌৰিছে, চোৱা অৰ্থাৎ চোৱা বিমলে বেছি দৌৰিছে হয়নে, বিমলে বেছি দৌৰিছে, অৰ্থাৎ ইয়াত আমি লিখিব লাগিব যে বিমলা BIMLA বিমলা COVERS কভাৰ্ছ more 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 distance 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 and the distance 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 is ডিষ্টেঞ্চটো কিমান বেছি দৌৰিছে চোৱা কি কৰে 250ৰ পৰা বেছিটোৰ পৰা কি কৰে 240টো কি কৰে বিয়োগ কৰি দিয়ে, চোৱা 250ৰ পৰা 240টো গ'লে কিমান হ'বগৈ 10 হয়নে, 10 মিটাৰ METR মিটাৰ, অৰ্থাৎ কি কৰিছে চোৱা বিমলাই অজতকৈ কিমান মিটাৰ বেছি দৌৰিছে 10 মিটাৰ। আৰু ইয়াত এতিয়া অসমীয়াত লিখি দিয়া যে অসমীয়াত চোৱা প্ৰশ্নটোত কি কৈছে চোৱা আমাক কৈছে যে কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি, ইয়াত লিখোঁ যে বিমলাই নে বিমলে লিখিছে বিমলে হয়নে, বিমলে ইয়াত লিখিবলৈ বিমলে বেছি দৌৰিছে আৰু বিমলে অজতকৈ 10 মিটাৰ বেছি দৌৰিছে, এইটোৱে হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 10 নম্বৰটো চোৱা কি কৈছে, এ পিচ অফ ষ্ট্ৰিং ইজ 60 চেণ্টিমিটাৰ লং, হোৱাট উইল বি দ্য লেন্থ অফ ইচ ইফ দ্য ষ্ট্ৰিং ইজ ইউজ টু ফৰ্ম এ স্কুৱাৰ এন ইকুইলেটাৰেল ট্ৰাইংগেল এ ৰেগুলাৰ পেণ্টাগন এ ৰেগুলাৰ হেক্সাগন। আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে এ নাম্বাৰটো কি আছে চোৱা এটা বৰ্গ, বি নাম্বাৰ এটা সমবাহু ত্ৰিভুজ, চি নাম্বাৰ এটা সুষম পঞ্চভুজ আৰু ডি নাম্বাৰ এটা সুষম ষড়ভুজ তৈয়াৰ কৰা, আৰু প্ৰত্যেকটো বাহুৰ যোগ নিৰ্ণয় কৰা, প্ৰত্যেকটো বাহুৰ আমি কি কৰিব লাগে যোগটো উলিয়াব লাগে। চোৱা কেনে কৰিম, নাম্বাৰ 10ৰ চোৱা এক নাম্বাৰ 10 প্ৰথমে এইটো লিখি লোৱা যে কিমান ষ্ট্ৰিংখন কিমান আছে চোৱা 60 চেণ্টিমিটাৰ, ইয়াত লিখি লোৱা যে এ পিচ PIECE পিচ অফ ষ্ট্ৰিং STRING ষ্ট্ৰিং ইজ 60 চেণ্টিমিটাৰ লং LONG লং। আৰু এই চাইডত অসমীয়াত লিখিবা যে 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডাল, 60 চেণ্টিমিটাৰ পাতল তাঁৰ এডাল, অৰ্থাৎ চোৱা ইয়াত যোনটো এই 60টো দি আছে এইটো হ'ল আমাৰ পৰিসীমা। এতিয়া চোৱা কি কৰিব লাগে আমি এই স্কুৱাৰ অৰ্থাৎ বৰ্গৰ কি কৰিব লাগে আমি প্ৰতিটো বাহুৰ যোগ উলিয়াব লাগে। চোৱা ইয়াত লিখা যে প্ৰথম এ নাম্বাৰটোত কি হ'বগৈ, এ নাম্বাৰটোত চলিউশ্যনটো হ'ব যে ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ অফ ইচ চাইড, লেন্থ অফ ইচ চাইড অফ এ স্কুৱাৰ SQUARE স্কুৱাৰ, যিহেতু চোৱা প্ৰথমটো কি উলিয়াব দিছে আমাৰ স্কুৱাৰ হয়নে, অৰ্থাৎ বৰ্গৰ ই প্ৰতিটো বাহুৰ যোগটো উলিয়াব দিছে। চোৱা বৰ্গৰ প্ৰতিটো বাহুৰ যোগটো কেনেকৈ উলিয়াম চোৱা, মোৰ যোনটো পৰিসীমা আছে চোৱা কিমান আছে 60, তাৰটো কিমান দিশত 60, ইয়াত লিখে 60, আৰু চোৱা বৰ্গৰ কেইখন বাহু থাকে 4খন বাহু, সেইকাৰণে তলত কি লিখে 4 লিখে। এতিয়া চোৱা 4 60ত কেইবাৰ যাব চোৱা 4 60ত যাব আমাৰ 15 বাৰ হয়নে, 15 বাৰ টাইমছ 15 চেণ্টিমিটাৰ হ'ব। আৰু অসমীয়াত হ'ব যে বৰ্গৰ প্ৰত্যেকটো বাহুৰ যোগ কেনেকৈ উলিয়াম চোৱা, মুঠ যোনটো তাঁৰৰ যোনটো দৈৰ্ঘ্য সেইটো কিমান আছে চোৱা 60, সেইকাৰণে ওপৰত লিখে 60, আৰু চোৱা বৰ্গ মানে কি যাৰ 4খন বাহু কি হয়গৈ সমান হ'ব, যি চতুৰ্ভুজৰ 4খন বাহু সমান তাক কি বুলি কয় বৰ্গ, আৰু চোৱা ইয়াত বাহু কেইখন আছে 4খন, সেইকাৰণে ইয়াত তলত লিখে 4। এতিয়া চোৱা 4 60ত কেইবাৰ যাব 15 বাৰ, অৰ্থাৎ ইয়াত লিখা যায় 15 চেণ্টিমিটাৰ। তাৰপিছত বি নম্বৰটো কি কৈছে চোৱা, এন ইকুইলেটাৰেল ট্ৰাইংগেল, আৰু অসমীয়াত যাক কোৱা হয় এটা সমবাহু ত্ৰিভুজ কাক কোৱা হয়, যি ত্ৰিভুজৰ প্ৰতিখন বাহু সমান। এতিয়া চোৱা বি নম্বৰটো চলিউশ্যন কেনেকৈ কৰিম, প্ৰতিটো বাহুৰ যোগটো উলিয়াব লাগিব। ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ অফ EACH ইজ চাইড SIDE চাইড অফ এন কি লিখি আছে চোৱা এন ইকুইলেটাৰেল ট্ৰাইংগেল, এইটো লিখি লোৱা EQUILATERAL
TRAL ইকুইলেটাৰেল ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল এতিয়া চোৱা ইকুইলেটাৰেল ট্ৰাইংগেলৰ আমি যদি একোটা বাহুৰ যদি যোগ উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা মোৰ যোনটো পৰিসীমা দিছে সেইটো কিমান 60 ইয়াত 60 লগা আৰু ইকুইলেটাৰেল ট্ৰাইংগেল মানে কি সমবাহু ত্ৰিভুজ মানে কি যি ত্ৰিভুজত কি হ'ব প্ৰতিটো বাহু কি হ'ব সমান হ'বগৈ অৰ্থাৎ তিনিখন বাহু যদি সমান হয় তাক কি বুলি ক'ম সমবাহু ত্ৰিভুজ চোৱা ইয়াত কেইখন বাহু আছে তিনিখন অৰ্থাৎ ইয়াত লিখা 3 এতিয়া চোৱা 3 60 কেইবাৰ যায় 20 বাৰ হয়নে অৰ্থাৎ ইয়াত লিখা আছে 20 সেন্টিমিটাৰ আৰু অসমীয়াত লিখিম যে কি লিখিম সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰ যোগটো কেনেকৈ উলিয়াম চোৱা মোৰ তাৰৰ দৈৰ্ঘ্যটো কিমান আছে চোৱা 60 আৰু সমবাহু ত্ৰিভুজৰ বাহু কেইখন আছে তিনিখন হয়নে এতিয়া চোৱা 3 60 কেইবাৰ যাব 20 বাৰ অৰ্থাৎ কিমান হ'বগৈ ইয়াৰ যোনটো বাহুৰ যোগ কিমান হ'ব 20 সেন্টিমিটাৰ ইয়াৰ পিছত চোৱা চি নাম্বাৰটো চোৱা নম্বৰ চি নাম্বাৰৰ সলিউশন চোৱা চি নাম্বাৰটো কি কৈছে এই ৰেগুলাৰ পেণ্টাগন আৰু অসমীয়াত যাক কি কোৱা হয় এটা সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ যোগ উলিয়াব দিছে ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ অফ EACH each side 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 of A কি লিখা আছে চোৱা ৰেগুলাৰ পেণ্টাগন লিখা আছে REGULAR ৰেগুলাৰ পেণ্টাগন PENTAGON পেণ্টাগন এতিয়া চোৱা পেণ্টাগন মানে কি পঞ্চভুজ মানে কেইখন বাহু থাকিব ইয়াৰ 5খন বাহু থাকিব চোৱা ইয়াত এখন মই পঞ্চভুজ আঁকি দিছোঁ 1 2 3 4 5 এখন কি পঞ্চভুজৰ বাহু কেইখন 5খন আৰু ইয়াৰ পৰিসীমাটো কিমান আছে 60 চোৱা এতিয়া 60 কেইবাৰ যাব 5 বাৰ 60 হয়নে অৰ্থাৎ কিমান বাৰ যাব 12 সেন্টিমিটাৰ আৰু যদি আমি অসমীয়াত যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে লিখিব পাৰি যে সুষম পঞ্চভুজৰ প্ৰত্যেকটো বাহুৰ যোগ কেনেকৈ উলিয়াম চোৱা মুঠ যোনটো পৰিসীমা তাৰৰ সেইটো কিমান আছে চোৱা 60 দৈৰ্ঘ্যটো কিমান 60 আৰু পঞ্চবাহুৰ বাহু কেইখন আছে 5খন এতিয়া চোৱা 5 7 কেইবাৰ যাব 12 বাৰ অৰ্থাৎ ইয়াত লিখা আছে 12 সেন্টিমিটাৰ 3 নম্বৰটো তাৰপিছত চোৱা 4 নম্বৰটোত কি কৈছে এই ৰেগুলাৰ হেক্সাগন আৰু যাক অসমীয়াত কি বুলি কোৱা হয় এটা সুষম সৰভুজ মানে কি যাৰ কেইখন বাহু থাকিব 6খন বাহু থাকিব অৰ্থাৎ চোৱা কেনেকৈ উলিয়াম নম্বৰ ডি নম্বৰ সলিউশন ইয়াত লিখিলোঁ আছে লেন্থ LENGTH লেন্থ অফ EACH each side of A কি লিখা আছে চোৱা A ৰেগুলাৰ হেক্সাগন ৰেগুলাৰ হেক্সাগন HEXAGON হেক্সাগন চোৱা ইয়াৰ মুঠ পৰিসীমাটো কিমান আছিলে 60 আৰু হেক্সাগন মানে কি যাৰ সৰভুজ মানে কেইখন বাহু থাকিব 6খন বাহু থাকিব এতিয়া 6 7 কেইবাৰ যাব 10 বাৰ অৰ্থাৎ এনচাৰটো কিমান হ'ব 10 সেন্টিমিটাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ লিখিম লিখা আছে সুষম কি লিখা আছে চোৱা সুষম সৰভুজ হয়নে ইয়াত লিখা আছে সুষম সৰভুজৰ প্ৰত্যেকটো বাহুৰ যোগটো কেনেকৈ উলিয়াম চোৱা তাৰৰ দৈৰ্ঘ্যটো কিমান আছিলে 60 আৰু সৰভুজ যিহেতু কৈছে তাৰ বাহু কেইখন হ'বগৈ 6খন এতিয়া 6 60 কেইবাৰ যাব 10 বাৰ অৰ্থাৎ ইয়াত লিখি দিয়া আছে 10 সেন্টিমিটাৰ এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ